আমাৰ আই মাতৃসকলক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰো এটা নতুন কৰ্মযজ্ঞ আৰম্ভ হৈছে। আই মাতৃসকল লাখপতি হ'ব ইচ্ছা আছেনে নাই? এই নাই নেকি, ইমান ঢিলা ঢিলা কৈছে। আছেনে নাই লাখপতি হ'ব? আছে? কাৰ কাৰ নাই হাত দাঙকচোন। এতিয়া কাৰ কাৰ আছে হাত দাঙক। ৰঞ্জিতা, কিমান মানুহ লাখপতি হ'ব খুজিছে? লাখপতি আছে আৰু লাখপতি হ'ব লাগে, হয়নে নহয়? এতিয়া কোন কোন লাখপতি অলৰেডি আছে বুলি ক'লেতো হাত নাদাঙিব, দাঙিব জানো? এইটোতো নাদাঙিব। যি নহওক, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আগতে গাঁৱৰ কাৰণে আছিল। এই 2 এদিনতে টাউনতো ফৰ্ম ফিল আপ দিব, ফৰ্ম আৰম্ভ হ'ব। আপোনালোকে ফৰ্মবিলাক ফিল আপ কৰিব আৰু 10 তাৰিখৰ আগতে ফৰ্মবিলাক আমি জমা ল'ম। ফৰ্মবিলাক জমা লোৱাৰ পিছত আমি কি কৰিম? ফৰ্মবিলাক জমা ল'ম, আপোনালোকৰ একাউণ্টবিলাক পৰীক্ষা কৰিম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম। 10,000 টকা পালো, কিছুমানে 10,000 টকাটো পাই মৰমতে গিৰিয়েকৰ হাতত তুলি দিব। সিহঁতি আৰু লাখপতি নহ'ব। এতিয়া গিৰিয়েকবিলাকক মই কৈছোঁ, ঘৈণীয়েকসকলক মৰম কৰিব, 10,000 টকাটো নল'ব। এই 10,000 টকাটো দি অকণমান ব্যৱসায় কৰা আৰম্ভ কৰিলে আমি আপোনালোকক আকৌ 25,000 টকা দিম। 25,000 টকাৰ 12,500 ঘূৰাই দিব লাগিব বেংকক, 12,500 চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। 25 10 35,000 হ'ল। ভাল কৰি যদি আমি কাম আৰম্ভ কৰোঁ, আমি ধুনীয়াকৈ 2-3 বছৰৰ ভিতৰত লাখপতি বাইদেউ আমি হৈ যাব পাৰোঁ। তাৰ পিছতো যিবিলাকে নহ'ব তেওঁলোকক 10-20,000 টকা আমি আকৌ ভৰাই দিম। যাওক, তথাপিতো লাখপতি হ'বই লাগিব। হ'বনে? ইয়াৰ লগত আমি আৰু এটা কাম হাতত ল'ব খুজিছোঁ, নিযুত মইনা। এতিয়া আপোনালোকে চাব, মেট্ৰিক পৰীক্ষা চলি আছে। মেট্ৰিকত 5 লাখ যদি পৰীক্ষা পাছ কৰে, ছোৱালী 2.5 লাখ পাছ কৰিব, ল'ৰা 2.5 লাখ। আজিকালি ছোৱালী অলপ বেছিয়ে পাছ কৰে।